হৈছে ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু ছাত্ৰ ছাত্ৰী বা বহু শিক্ষাৰ্থী ইতিমধ্যে সুখ্যাতি অৰ্জন কৰিছে আৰু বিভিন্ন পৰিয়াললৈ ইতিমধ্যে আনন্দ জোৱাৰ কঢ়িয়াই আনিছে। বিশেষকৈ ৰাজ্যৰ গ্ৰাম্যাঞ্চলবিলাকত বিশেষ সফলতা এই মুহূৰ্তত পৰিলক্ষিত হৈছে আৰু বিশেষকৈ আমি যদি মন কৰোঁ যি সময়ত ৰাজ্যত আচলতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকৰ জয়ময় বুলি কোৱা হয়, সেই সময়ত কিন্তু চৰকাৰী মাধ্যমৰ বিদ্যালয়ত পঢ়িও যে ছাত্ৰ ছাত্ৰী আচলতে সুখ্যাতি উত্তীৰ্ণ হ'ব পাৰে তাৰ এখন ছবি বা তাৰ এটা বিশেষ এখন ছবি আমি এই মুহূৰ্তত লৈ আহিছোঁ টিয়কৰ পৰা। টিয়কৰ এগৰাকী বিশেষ ছাত্ৰী আৰু বিশেষকৈ মই এটা কথা এইকাৰণে কৈছোঁ, যথেষ্ট অভাৱগ্ৰস্ত এটা পৰিয়ালৰ এইগৰাকী ছাত্ৰী সুস্মিতা গগৈ টিয়কৰ এগৰাকী ছাত্ৰী আৰু এইগৰাকী ছাত্ৰী ইতিমধ্যে টিয়ক উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা আচলতে 90শতাংশতকৈ অধিক 90% নম্বৰ লাভ কৰি এটা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু বিশেষকৈ টিয়কৰ গ্ৰাম্যাঞ্চললৈ কিন্তু যথেষ্ট আনন্দ কঢ়িয়াই আনিছে। মই পোনে পোনে সুস্মিতাৰ পৰা কিছু অনুভৱ জানিব বিচাৰিম। অভিনন্দন জনাইছোঁ তোমাক ND24 পৰা। কেনেকুৱা ধৰণৰ তোমাৰ এই সফলতা আমি ইতিমধ্যে অনুভৱ কৰিছোঁ, কেনেকুৱা ধৰণৰ ভাল লাগিছে নিশ্চয়। কি ক'বা আচলতে পুনৰতে তোমাৰ প্ৰতিক্ৰিয়া কি? যথেষ্ট অভাৱৰ কথাটোতো নকওঁৱে, যথেষ্টখিনি অভাৱ আমি দেখিছোঁ। কেনেধৰণে আচলতে চলাই নিছিলে গোটেই ৰাতিপুৱা খবৰটো পাই ভালেই লাগিলে ৰিজাল্টৰ। আশা কৰা মতে ইমান মানে ভাল নহ'ল বাৰু, তথাপিও ভালেই লাগিছে। মই কৰাখিনি পাইছোঁ ফলখিনি। লগতে মোৰ লগতে চেষ্টাৰ লগতে মোৰ পৰিয়ালবৰ্গৰ মা দেউতা, মোৰ পৰিয়াল, লগতে বিদ্যালয়ৰ শিক্ষকসকল, লগতে মই আগতে অনুষ্ঠানতে জড়িত আছিলোঁ MJB টিউটৰিয়েল, তেখেতৰ সেই অনুষ্ঠানটিৰ ছাৰ মানৱজ্যোতি ভূঞা ছাৰ আৰু হিমাশ্ৰী গগৈ বাইদেউক ধন্যবাদ দিছোঁ। তেওঁলোকৰ সকলোৰে সহায়ৰ ফলত মই ইমান নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। কেইখন কিতাপ বিষয়ত তুমি লেটাৰ পাইছা? 5টা বিষয়ত পাইছোঁ। এতিয়া কথাটো হ'ল কি, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ আৰম্ভণিহে, ইয়াৰ পাছত এটা দীঘলীয়া যাত্ৰা আছে। কি বিচাৰিবা আচলতে এতিয়া? ইয়াৰ পাছতে কলা শাখাত যাবা, বিজ্ঞান শাখাত, বাণিজ্য, কেনেকুৱা বিভাগত যাবলৈ বিচাৰিবা? হয়, সৰুৰে পৰা মোৰ বিজ্ঞান শাখাৰ প্ৰতি মানে আকৰ্ষণটো আছিল, সেয়েহে মই ভাবিছোঁ এতিয়া বিজ্ঞান শাখা ল'ম বুলি। আৰু তাৰপিছত দ্বাদশ শ্ৰেণী পাছ কৰাৰ পাছত চাগে মই মেডিকেল লাইনত কিবা বেলেগ পঢ়াৰ কথা চিন্তা কৰিছোঁ। এটা কথা ইমানটো সুধিম, যেতিয়া পৰীক্ষা হৈ আছিল, পৰীক্ষা হৈ থোৱা সময়ত কিছু বিতৰ্ক এটা আহিছিল যে বিশেষকৈ যিটো অংক বিষয়টোতো যথেষ্ট ধৰণৰ কিন্তু বিতৰ্ক আহিছিল। তাৰ প্ৰশ্ন কাকতৰ বহু সময়ত বেমেজালি কথা আহিছিল। এই কথাবোৰে, এই কথাখিনিয়ে কিবা প্ৰভাৱ পেলাইছিল নে তোমালোকৰ? বহুতো ছাত্ৰ ছাত্ৰীৰ মনত প্ৰভাৱ পেলাইছিলে, তথাপিও মোৰ প্ৰভাৱ পৰিছিলে। খালি তথাপিও মই ইমান গুৰুত্ব দিয়া নাছিলোঁ, কাৰণ মই যিমানখিনি পাৰোঁ নিজৰ পৰা 100% দিবলৈ চেষ্টা কৰিছিলোঁ আৰু মই পৰীক্ষা দিনাখনি দিছিলোঁ। তথাপিতো যদি তাৰ ফলটো নাহিলে তাত মোৰ কোনো দুখ নাই, সেয়েহে মই ইমান তাত গুৰুত্ব দিয়া নাছিলোঁ। মই জনাইছোঁ মাতৃ আছে, মাতৃৰ পৰা কিছু কথা জানিব, অনুভৱ কেনেকুৱা এই মুহূৰ্তত জীয়ৰীৰ যি সফলতা আচলতে কেনেকুৱা অনুভৱ? মোৰ ভালেই লাগিছে। তাইক মই সৰুৰে পৰাই মুঠতে অকল পঢ়াৰ কথা তেনেকৈ কৈ নাথাকোঁ, খালি মই এনেই মনহে কৰোঁ, চকুৰে চাওঁ তাই পঢ়িছে নে কি কৰে। যেনেকৈ তাই পঢ়িবলৈ মানে লাগিছিল তেনেকৈয়ে পঢ়ে বাৰু। এনেই একেবাৰে যেতিয়া ক্লাছ 9লৈ পালে তাই তেতিয়াহে অলপ বেছি সময় পঢ়িছে। আগতে 1 ঘণ্টাহে সময় পঢ়ে, মানে গধূলি সদায় 1 ঘণ্টা পঢ়ে আৰু ৰাতিপুৱা নপঢ়েই। তেনেকেই কি বিচাৰিব, কেনেধৰণে লৈ যাব, কি পঢ়াব? তাই এতিয়া সেয়া কৈছে নহয় বিজ্ঞান শাখাতে পঢ়োঁ বুলি। তাই নিজৰ ইচ্ছা আৰু তাতে পঢ়িব। মই ধৰি লওক এইটোকে পঢ় বুলি তাইক জোৰ দিব নোৱাৰোঁ, তাই নিজৰ মনৰ কথা পঢ়ি আৰু তাই সেয়ে কৈছে নহয় আগৰ পৰা তাৰমানে সেই মেডিকেল লাইনৰ কিবা এটাই পঢ়া হেৰি কৰি আছিলে সৰুৰে পৰাই। সেইটোকে আৰু চাওঁ চেষ্টা কৰি, সেইটো আৰু ভগৱানেও জানে। তাৰোপৰি মোৰ ঘৰখনৰো এটা কথা আকৌ দেই, বৰ্তাক বৰমাকেও মোক বহুত সহায় কৰিলে। মই প্ৰায় ঘৰত এনেকৈ তাই কাইলৈ পৰীক্ষা, আজিও মই ক'ৰবাত যাওঁ ধৰি লওক, দেউতাকতো নাথাকেই, তথাপিও তাৰমানে বৰমাকক কৈ থৈ যাওঁ যে তাই পঢ়ি আছে, আপুনি মন কৰিব, সেনেকেই। সেইটো কথা। দেউতাক আছে, দেউতাকৰ পৰা কিছু কথা জানিব বিচাৰিম। যিহেতু আমি জানো যথেষ্ট ধৰণৰ সংগ্ৰামেৰে আচলতে পৰিয়ালটো চলাই নিছে, তাৰ মাজত আজি এই সফলতা কেনেকুৱা ধৰণৰ অনুভৱ এই মুহূৰ্তত? মোৰ ভালে লাগিছে, ছোৱালীৰ পৰা পাছ কৰিছে, মনটো খুব ভাল লাগিছে। কি হ'ব, কেনেকৈ পঢ়াব, কি পঢ়াব? তেনেকৈ পঢ়ে, তাই যি পঢ়ে আৰু তাকে পঢ়াম আৰু সেইবোৰ কৰিছোঁ, ভাবিছোঁ। এয়াই ছবি আচলতে, এয়াই গ্ৰাম্যাঞ্চলৰ ছবি। আৰু বিশেষকৈ আমি এই কাৰণে কৈ ভাল পাইছোঁ যে যি সময়ত এই কাৰণে কথাটো বিশেষ জোৰ দিছোঁ যে যি সময়ত ৰাজ্যত আচলতে ব্যক্তিগত খণ্ডৰ কথাটো বাৰে প্ৰতি আহি থাকে যে ছাত্ৰ ছাত্ৰীসকল ব্যক্তিগত খণ্ডৰ ফালে আচলতে ধাৱমান হৈছে, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ফলাফল ভাল হৈছে বুলি কৈ থকা হয়। সেই সময়ত আচলতে এনেধৰণে সুস্মিতাৰ দৰে এইসকল ছাত্ৰ ছাত্ৰীয়ে কিন্তু চৰকাৰী খণ্ডৰ বিদ্যালয়লৈ কিন্তু যথেষ্ট আশা কঢ়িয়াই আনিছে। আৰু এই ছবি আমি টিয়কৰ পৰা দেখাইছোঁ। আৰু এনেধৰণে ৰাজ্যৰ অৰঙে তৰঙে বিভিন্ন প্ৰান্তত কিন্তু বিভিন্ন গ্ৰাম্যাঞ্চলত বহু ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।